শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বনভোজস্থলীসমূহত দেখা পোৱা হৈছে উলাহ মালাহৰ পৰিৱেশ। পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰিবলৈ লগে ভাগে পৰিয়ালৰ লগত বন্ধু বান্ধৱীৰ লগত মাছে মঙৰে এসাঁজ খাই পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু এইসকল বনভোজ প্ৰেমীয়ে। ৰাতিপুৱাৰ ভাগতে তেওঁলোকে বন্ধু বান্ধৱী পৰিয়ালৰ লগত ওলাই আহি এনেদৰে মাছে মঙহৰে এসাঁজ খাবৰ বাবে এনেদৰে আয়োজন কৰি ওলাইছে। যিহেতু প্ৰত্যেক বছৰে ডিচেম্বৰ মাহৰ দেওবাৰটোৰ পৰা আৰম্ভ হয় এই যি বনভোজ, আৰু এই বনভোজৰ আৰম্ভণিতে প্ৰত্যেকগৰাকী লোকে এনেদৰে উলাহ মালাহ ওলাই আহিছে। কণ কণ শিশুৰ পৰা জ্যেষ্ঠলৈ সকলো ওলাই আহিছে। আমি তেওঁলোকৰ লগত কথা পাতিব। বনভোজ খাবলৈ আহিছা? পিকনিক খাব আহি ভাল লাগিছে। ব্ৰহ্মপুত্ৰৰ পাৰত অতি ভাল লাগিছে। বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, আৰু বছৰটো শেষ যিহেতু চবে এনজয় কৰিব লাগে। এই বছৰটোত বহুত কিবা কিবি হ'ল, খালি জুবিন দাই নিজে কৈছিল কাম পাহৰি যাব নালাগে, নিজৰ কামো কৰি থাকিব লাগে। জুবিন দাৰ গানো শুনি আছোঁ, ভাল লাগিছে। তো সেয়াই ক'লোঁ। নিশ্চিতভাৱে প্ৰাণৰ শিল্পীগৰাকী অবিহনে কোনো কথা সম্ভৱ নহয়। সেই তথাপিও পুৰণি বছৰক বিদায় দিবলৈ সকলো যে বাইদেউ ব্ৰেড খাই আছে বনভোজৰ আৰম্ভণিতে কি ক'ব? আজি আহিছোঁ পিকনিক কৰিম বুলি, ফেমিলিৰ চব মানুহবোৰ লগ হৈছোঁ। খুব ভাল লাগিছে, খুব ধুনীয়া এনভাইৰনমেণ্ট ব্ৰহ্মপুত্ৰৰ পাৰত, খুব ভাল লাগিছে। নিশ্চিতভাৱে প্ৰতিগৰাকী লোক ওলাই আহিছে। দাদা আপোনাৰ ওচৰত আহিছোঁ। বনভোজস্থলীত পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু। খাদ্য সম্ভাৰত কি আছে আপোনালোকৰ? খাদ্য সমাত আমি একেবাৰে চিম্পুল মাছ আছে, মাংস আছে, লোকেল মাছ, লোকেল মাংস, তাৰপিছত কণী আছে ব্ৰেকফাষ্টত, ভাত, দালি, তৰকাৰী এখন, লাবৰা, অসমীয়াত লাবৰা বুলি কয়, আৰু ভাজি এখন আছে, তাৰপিছত মিঠাই আছে, দৈ আছে, আৰু ব্ৰেকফাষ্ট আছে। ব্ৰেকফাষ্টত আমি ব্ৰেড, কণী, জাম, কল, কমলা ওলাইছে আমাৰ কমলা, তাৰপিছত যোৱাৰ সময়ত আমি চাহ খাই যাম, একাপ গৰম গৰম চাহ, ৰসগোল্লা হেঁতে। গতিকে মানে আহিছোঁ আৰু এটা আমাৰ কৰিবলৈ আহিছে। অলপ আনন্দ কৰিব আহিছোঁ। দুখৰ মাজতো আমি আনন্দ কৰিব আহিছোঁ। দুখটো এইটোৱেই, আমি এজন ভাবিব নোৱাৰা গায়ক এজনক আমি হেৰাইছোঁ। এইটোতো আৰু একদম আমাৰ অপূৰণীয় ক্ষতি, যিটো আমি পূৰাব নোৱাৰোঁ। আৰু আহিছোঁ আমি নদীৰ পাৰত, ব্ৰহ্মপুত্ৰক লৈ। আমাৰ সৰুৰ পৰা, জন্মৰ পৰা, আদিৰ পৰা আজিলৈ ব্ৰহ্মপুত্ৰই আমাৰ জীৱনৰ ৰূপৰেখা। নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে ওলাইছে। কণ কণ শিশুসকলে ওলাইছে, কণ কণ শিশুসকলে খেলি আছে। কাৰণ এই যি উলাহ মালাহৰ পৰিৱেশ, এই বনভোজৰ বতৰ, আৰু এই বনভোজৰ বতৰত কণ কণ শিশুৰ পৰা জ্যেষ্ঠসকলো ওলাই আহিছে, আৰু এনেদৰে তেওঁলোকে খাদ্যত যিবোৰ সম্ভাৰ আছে সম্ভাৰ সকলো বস্তু তেওঁলোকে উলিয়াইছে। ইতিমধ্যে সমগ্ৰ ৰাজ্যতে এই যি উলাহ মালাহৰ পৰিৱেশ, উলাহ মালাহৰ পৰিৱেশৰ যি সুন্দৰ আয়োজন, এই আয়োজন তেওঁলোকে প্ৰস্তুত কৰি লৈছে। এনেদৰে মাছ মঙৰে ভৰি পৰিছে এই বনভোজস্থলী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিবোৰ বনভোজ আছে। বাইদেউ আপোনাৰ ওচৰত আহিছোঁ। পিকনিকৰ বতৰ, বনভোজৰ বতৰ, এই বতৰ আপোনালোকে ওলাই আহিছে, উলাহ মালাহৰ পৰিৱেশ, নৃত্য গানেৰে আপোনালোকে উলাহ মালাহ কৰিছে, কি ক'ব? আমি এইটো এটা পৰম্পৰা, আমাৰ অসমীয়াৰ পৰম্পৰা হয় বনভোজটো। আমাৰ কিছুদিন আগতে সকলোৰে জানে যে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ঢুকাই গ'ল। মানুহবিলাকৰ মনবিলাক তেনে সেৰেঙা, তথাপিও মানে আমি আমাৰ ফেমিলি, গ্ৰেটাৰ ফেমিলিটো আমি লগ হৈ পেলাই এটা অলপ মনটো পাতলাবলৈ বুলি ইয়ালৈ আহিছোঁ। নিশ্চিতভাৱে মনটো তেওঁলোকে অলপ নিশ্চয় উল্লাস ল'বৰ কাৰণে এনেদৰে ওলাই আহিছে, আৰু এনেদৰে উল্লাস মালাহৰ পৰিৱেশে জুবিনদাৰ গীতেৰে উৎসাহিত কৰি পেলাইছে যে বনভোজস্থলী। প্ৰতিগৰাকী লোকে ইতিমধ্যে এই যি বনভোজস্থলী, নদীৰ ব্ৰহ্মপুত্ৰ লুইতৰ বুকত তেওঁলোকে এনেদৰে উল্লাস মালাহৰ পৰিৱেশ দেখা পাইছে। আমি প্ৰতিগৰাকী বনভোজ প্ৰেমিকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰত হাতত কণী লৈ উল্লাস মালাহৰ পৰিৱেশ, পিকনিক খাব আহিছোঁ। ভালে লাগিছে, জেগাখিনি ভাল লাগিছে, কি ক'ম আৰু। নিশ্চিতভাৱে প্ৰতিগৰাকী লোক আছে। এনেদৰে কণ কণ শিশুৰ পৰা জ্যেষ্ঠসকলে এইসকল আহিছে। আপোনালোকে ব্ৰেড, কণী লৈ তেওঁলোকে উল্লাস মালাহৰে বনভোজ আৰম্ভ কৰিছে। বাইদেউ কি ক'ব? এয়া ভাল লাগিছে, পিকনিক খাবলৈ আহিছোঁ আজি, ব্ৰেড কণীৰে আৰম্ভ কৰিছোঁ। ব্ৰেড কণীৰে তেওঁলোকে আৰম্ভ কৰিছে, কণ কণ শিশুসকলে আহিছে, কি ক'ব মাইনা? ভাল লাগিছে আহি। ভালে লাগিছে। প্ৰত্যেক বছৰে বনভোজ খোৱা হয়। নিশ্চিতভাৱে এনেদৰে সকলো ওলাই আহিছে। দাদা আপোনাৰ ওচৰত আহিছোঁ। খাদ্য সম্ভাৰত কি বস্তু আছে আপোনালোকৰ আজি? আমি প্ৰথম ব্ৰেকফাষ্ট আৰম্ভ কৰিছোঁ। ব্ৰেড, কল, কণী, বাটাৰ আৰু জেলি, এইবিলাকতে আমি প্ৰথম আহিয়ে ব্ৰেকফাষ্টটো খাই লৈছোঁ। তাৰপিছত আমাৰ আছে এতিয়া হাঁহৰ মাংস আছে, চিকেন আছে, মাছ আছে, এইবিলাকতে লাহে লাহে বনাম। প্ৰথম ব্ৰেকফাষ্টটো খাই আৰম্ভণি কৰিছোঁ আৰু দেই। তাৰপিছত আমি
নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে উল্লাস মালাহৰ পৰিৱেশ দেখা পোৱা গৈছে কিয়নো যে পুৰণি বছৰক বিদায় দি নতুনক আদৰিবলৈ এনেদৰে প্ৰত্যেকগৰাকী লোকে উল্লাস মালাহৰে বনভোজস্থলীত আহিছে আৰু তেওঁলোকে যি পুৰণি বছৰৰ যিবোৰ দুখ যিবোৰ কথা এইবোৰ পাহৰি নতুন বছৰ কেনেদৰে আগুৱাই নিব নতুন বছৰৰ যিবোৰ সপোন কেনেকৈ ৰচিব সেই লৈ প্ৰতিগৰাকী লোকে এই বনভোজস্থলীত তেওঁলোকে নৃত্য গীতেৰে উল্লাস মালাহৰে নতুন বছৰক আদৰিবলৈ সাজু হৈছে।